1 নৱেম্বৰৰ পৰা বিদ্যালয়সমূহক খোলাৰ যি নিৰ্দেশ প্ৰদান কৰিছে অসমৰ শিক্ষা বিভাগে তাৰ পাছতে ইতিমধ্যে স্বাস্থ্য বিভাগে বিভিন্ন বিদ্যালয়ৰ শিক্ষকসমূহক কোভিড পৰীক্ষাৰ কাৰণে নিৰ্দেশ জাৰি কৰিছে আৰু সেই মৰ্মে আজি এই স্থানত ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষক শিক্ষয়িত্ৰীসকল আহি উপস্থিত হৈছে টংলা নগৰ স্বাস্থ্য কেন্দ্ৰত আৰু এনেদৰে দেখা গৈছে যে ৰাতিপুৱাৰে পৰা এইসকল বিভিন্ন স্থানৰ শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকে কোভিড পৰীক্ষা কৰিবৰ কাৰণে এনেকৈ শাৰী পাতি থিয় হোৱা পৰিলক্ষিত হৈছে মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে চাওক এয়া বিভিন্ন প্ৰান্তৰ মুঠ 115 গৰাকী শিক্ষক শিক্ষয়িত্ৰী ৰাতিপুৱাৰ পৰা এনেকৈ আহি তেওঁলোকে পৰীক্ষাৰ কাৰণে থিয় হৈ আছে আৰু ইতিমধ্যে দেখা গৈছে যে এই নগৰ স্বাস্থ্য কেন্দ্ৰটিত ইতিমধ্যে জিলা স্বাস্থ্য কেন্দ্ৰৰ তৰফৰ পৰা তেওঁলোকৰ যি যাৱতীয় পৰীক্ষা RPTCR এই RPTCR ইতিমধ্যে কৰি থকা পৰিলক্ষিত হৈছে মই পোনে যিগৰাকী ইয়াৰ মূল চিকিৎসক আছে তেখেতৰ পৰা মই জানিব বিচাৰিম মৃন্ময় নাথ মোৰ লগত আছে মই তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব আজি কেনেদৰে আপোনালোকে ইয়াত টেষ্ট কৰি থকা হৈছে আৰু কি টেষ্ট কৰিছে আমি বৰ্তমান যিটো RT-PCR বুলি কয় সেই RT-PCR টেষ্টটো আমি কৰিছোঁ শিক্ষকসকলৰ আৰু আমাক স্কুল চব ইনস্পেক্টৰ বা ডিৰ ফালৰ পৰা আমাক একোখন তালিকা দিয়া হৈছে আৰু সেই তালিকা মতে আমাৰ শিক্ষকসকল আহিছে আচলতে যিটো ৰেড প্ৰক্ৰিয়াটো সেইটো কিছু চমু প্ৰক্ৰিয়া কিন্তু আমাৰ যিটো RT-PCR প্ৰক্ৰিয়াটো কিছু দীঘলীয়া হয় সেইকাৰণে তেওঁলোক অকণমান সময় ৰ'বলগীয়া হয় কাৰণ আমাৰ বহুতখিনি প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ'ব লাগে আমি বহুতকেইখন কাগজত এণ্ট্ৰি কৰিব লাগে তাৰপিছত মোবাইলত আমি এণ্ট্ৰি কৰিব লাগে তেওঁলোকলে সেইমতে তেওঁলোকলে মেছেজবোৰ যায় আৰু সেই হিচাপে আমি তেওঁলোকক ৰাতিপুৱাৰ পৰা তেওঁলোক আহিছে আমাৰ চিকিৎসক কৰ্মীসকল বা যিসকল আমাৰ টেকনিচিয়ান গোটেইখিনি ৰাতিপুৱাৰ পৰা আছে এতিয়ালৈকে আপুনি দেখিছে শিক্ষকসকলৰ সৈতে আমাৰ এতিয়ালৈকে কোনে লাঞ্চো কৰা নাই তেওঁলোক গোটেইখিনি ইয়াতে অকলে কৰ্তব্যতে ব্যস্ত হৈ আছে গোটেইখিনি সাজু কৰাৰ পিছত আমি এতিয়া আমাৰ যিটো মূল পৰীক্ষাটো আৰম্ভ কৰিছোঁ সোৱাব টেষ্টৰ বাবে আৰু আমি দেখিছোঁ শিক্ষকসকলে বহুত শৃংখলাবদ্ধভাৱে আমাক সহযোগিতা আগবঢ়াইছে তেওঁলোকে ধুনীয়াকৈ মাস্ক পৰিধান কৰিছে তেওঁলোকৰ যিটো ব্যক্তিগত দূৰত্ব সেইটো মেইনটেইন কৰিছে তেওঁলোকে চেনিটাইজাৰ ব্যৱহাৰ কৰিছে তেওঁলোকে আমি যেনেকৈ নিৰ্দেশনা দিছোঁ সেই সকলো নিৰ্দেশনা তেওঁলোকে মানিছে আৰু ৰিজাল্টটো কেতিয়া ৰিজাল্টটো আমিতো 72 ঘণ্টাৰ ভিতৰত অহাৰ আশা কৰিছোঁ 72 ঘণ্টাৰ ভিতৰত আমি তেওঁলোকক ৰিজাল্টটো যিটো আমাৰ ৱেবছাইট আছে সেই ৱেবছাইট মতে তেওঁলোকে পাব নহ'লে ৰিজাল্টটো আমাৰ স্বাস্থ্য বিভাগলৈ যদি আহে সেইটো আমি স্কুল চাব ইনস্পেক্টৰ বা ডিলৈ আমি পঠিয়াই দিম তেওঁলোকৰ পৰা তেওঁলোকে ৰিপৰ্টটো সংগ্ৰহ কৰিব শৰীৰত পজিটিভ পাব তেওঁলোকক কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকৰ সুৰক্ষাৰ কাৰণে তেওঁলোকক আমি আমাৰ যিকেইখন হস্পিটেলত আমি কোভিড চিকিৎসা কেন্দ্ৰ বুলি কৰি ৰখা হৈছে আমাৰ ওদালগুৰিত সেই চিকিৎসা কেন্দ্ৰৰ তৰফৰ পৰা তেওঁলোকক তালৈ আমি 108 তেওঁলোকক লৈ যাম আৰু তেওঁলোকক তাতে আমাৰ চিকিৎসক আছে সেই চিকিৎসকসকলে তেওঁলোকক তাতে চিকিৎসা সেৱা আগবঢ়াব আৰু নিশ্চিতভাৱে মই ভিতৰৰ দৃশ্য দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ আৰু মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে চাওক এয়া PPE কিট পৰিধান কৰি এগৰাকী স্বাস্থ্যকৰ্মীয়ে এই শিক্ষকসকলক এনেদৰে তেওঁলোকৰ যি সোৱাব এই সোৱাব ইতিমধ্যে গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে আৰু এইটোক RPTCR বুলি কয় ইয়াক মূল যিটো ৰিজাল্ট আহিব লাগে সেইটো প্ৰায় 72 ঘণ্টা সময় লাগে আৰু 72 ঘণ্টাৰ পিছত যিসকল শিক্ষকৰ শৰীৰত কোভিড পজিটিভ পাব তেওঁলোকক 108ৰ জৰিয়তে ওদালগুৰি যি চিকিৎসালয় আছে অসামৰিক চিকিৎসালয় তালৈকে তেওঁলোকক লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাক জানিবলৈ দিছে চাওক এইসকল শিক্ষক ৰাতিপুৱাৰ পৰা তেওঁলোকে এটা সামাজিক দূৰত্ব বজাই ৰাখি আৰু মুখে মুখে মাস্ক পৰিধান কৰি এনেকৈ তেওঁলোকে শাৰী পাতি থিয় হৈ থকা পৰিলক্ষিত হৈছে তেওঁলোকে ভোকে লঘোণে এনেকৈ আছে আৰু তেওঁলোক আচলতে এক প্ৰকাৰ উৎফুল্লিত বুলি ক'ব লাগিব কাৰণ দীৰ্ঘদিনৰ অন্তত বিদ্যালয়সমূহ যিহেতুকে 1 নৱেম্বৰৰ পৰা খুলিব গতিকে তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবৰ কাৰণে আচলতে অগ্ৰসৰ হৈছে বুলি ক'ব লাগিব বাইদেউ 1 নৱেম্বৰৰ পৰা আপোনালোকৰ বিদ্যালয়সমূহ খুলিব বহুদিন বন্ধ থাকিল আজি আপোনালোকৰ পৰীক্ষাৰ পিছত হয়তো আপোনালোকে বিদ্যালয়লৈকে যাব পাৰিব গতিকে কেনেকুৱা লাগিছে স্যাৰ মই হাইস্কুল সেকশনত কাম কৰোঁ আমাৰতো আচলতে 21 ছেপ্টেম্বৰৰ পৰা অলৰেডি ক্লাছ শুৰু হৈ আছে হৈ আছে আনুষ্ঠানিকভাৱে 1 নৱেম্বৰৰ পৰা হয় আনুষ্ঠানিকভাৱে হৈ আছে এতিয়ালৈকে ক্লাছটো হৈ আছে ৰাতিপুৱা কেতিয়া আহিছিল আপুনি আজি পৰীক্ষা ইয়াতে 10 বজাৰ পৰা আমি ৰখি আছোঁ 10 বজাৰ পৰা ইয়াতে হয় 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 টেষ্টটো কৰিবলৈ আমি মানে ইচ্ছা কৰিছোঁ তো মানে স্বাস্থ্যসন্মত সব যদি ভালে থাকে তেতিয়া আমাৰ ষ্টুডেণ্টবিলাকক শিকাওঁতে বা স্বাস্থ্যসন্মতভাৱে সব ঠিক ঠাক থাকিব বুলি আমি আশা কৰিছোঁ আৰু নিশ্চিতভাৱে মই আপোনাৰ পৰা জানিব বিচাৰিম কি ক'ব আপোনালোকৰ বিদ্যালয়সমূহ খুলি আছে নে নাই এতিয়া আমি একেলগে বাইদেউ যে আপুনি খুজিলে একেলগে স্কুলত আমি ষ্টাফ আমাৰ 21 নৱেম্বৰৰ পৰাই চলি আছে এতিয়ালৈকে আনুষ্ঠানিকভাৱে 1 তাৰিখৰ পৰা খোলাৰ আচলতে নিৰ্দেশ দিছে গতিকে ইয়াৰ আগতে পৰীক্ষা নিৰীক্ষা আপোনালোকে কৰিছিলে নাই আগতেতো কৰা নাই এনেকুৱা লিষ্ট পৰীক্ষা কৰিবৰ কাৰণে আগতে দিছিলে কিন্তু ইয়াত অভাৰ কিবা মানুহ হোৱাৰ কাৰণে এইটো ষ্টপ কৰি পেলাই লিষ্ট পঠাম বুলি কৈছিলে আমাক আজিহে পঠাইছে আৰু
এনেকুৱা 21 তাৰিখৰ পৰা বিদ্যালয় খুলিছে আমাৰ 21 তাৰিখৰ পৰা হয় আচলতে কিছুমান বিদ্যালয় যিহেতুকে 21 তাৰিখৰ পৰা খুলিছে যদিও 21 তাৰিখৰ পৰা খুলিছে তো হাইস্কুল ছেকশ্যনত তথাপিও কিন্তু তেওঁলোকৰ আচলতে কোনো ধৰণৰ সোৱাব বা ৰেপিড টেষ্ট কৰা হোৱা নাছিল আজি কিন্তু তেওঁলোকক আহি পেলাই ইয়াত পৰীক্ষা কৰিবৰ কাৰণে আচলতে তেওঁলোকক এনেকৈ থিয় কৰাইছে বা বাধ্য কৰাইছে বুলি ক'ব লাগিব গতিকে ইয়াৰ পিছত আচলতে যিসকল শিক্ষক বা শিক্ষয়িত্ৰীৰ শৰীৰত ক'ভিড পজিটিভ ধৰা পৰিব তেতিয়াহ'লে আচলতে তেওঁলোকক স্বাস্থ্যসন্মতভাৱে বা বিধিগতভাৱে তেওঁলোকক হস্পিটেলত প্ৰেৰণ কৰিব আৰু তাৰ বিপৰীতে যিসকলৰ শৰীৰত নেগেটিভ পাব তেওঁলোকক বিদ্যালয়লৈকে যোৱাৰ অনুমতি প্ৰদান কৰিব